আজি যোৰহাটৰ হোলোঙাপাৰ অৰ্থাৎ লাচিত মৈদামত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত লাচিত দিৱসত অংশগ্ৰহণ কৰি পোনে পোনে আমাৰ ঐতিহ্যমণ্ডিত চিলাপথাৰ পালোহি। চিলাপথাৰত আমাৰ আটাচুৰ কেন্দ্ৰীয় কমিটিৰ চিলাপথাৰবাসী ৰাইজ তথা ধেমাজি আটাচুৰ উদ্যোগত আয়োজিত এই বিশাল লাচিত দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। আমাৰ যুৱ শক্তিৰ সৈতে থিয় দিলোঁ, স্থানীয় ৰাইজৰো আশীৰ্বাদ লভিলোঁ। অপূৰ্ব এক পৰিৱেশ ইয়াত, আৰু সঁচাই লাচিত বৰফুকন কেৱল আহোমৰ বা অসমীয়াৰ নহয়, সমগ্ৰ ভাৰতৰ এগৰাকী মহান বীৰ। ইয়াৰ সমাৱেশ বা প্ৰত্যেকগৰাকী মানুহৰ লাচিত বৰফুকনৰ প্ৰতি যি শ্ৰদ্ধা আগ্ৰহ, সেই কথাই আমাক যথেষ্ট আহ্লাদিত কৰি তুলিছে। সেয়াই আমাৰ শক্তি, লাচিতৰ শক্তি। চাওলুং চুকাফাই গঢ়ি যোৱা বৰ অসমৰ এক মহান নক্ষত্ৰ লাচিত বৰফুকনক আজি আমি পুনৰবাৰ ইয়াত চিলাপথাৰবাসী ৰাইজৰ সৈতে আমি স্মৰণ কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ। নাই, ৬ জনগোষ্ঠীৰ জনগোষ্ঠীকৰণটো কেৱল আহোমেই নহয়, প্ৰতি অসমীয়াই বিচাৰে। কিন্তু এইটো কথা ঠিক যে আমি মুখ্যমন্ত্ৰী দেৱৰ পৰা আমালৈকে আমি সকলোৱে এটা বিচাৰোঁ যে বৰ্তমান যিকেইটা জনজাতি আছে সেই জনজাতি কেইটাৰ যাতে 0.0001% তেওঁলোকৰ হানি বিঘিনি নহয়। অৰ্থাৎ আমাৰ ইতিমধ্যে থকা প্ৰতিটো জাতি জনগোষ্ঠীয়ে যিকেইটা জনজাতি ৰূপে স্বীকৃত, তেওঁলোকে পাই অহা সুবিধা, তেওঁলোকে পাই অহা সংৰক্ষণ, তেওঁলোকে পাই অহা সুৰক্ষাৰ এক বিন্দু হানি বিঘিনি নোহোৱাকৈ আমাৰ প্ৰত্যেক ৬ জনগোষ্ঠীৰ যি দাবী কৰিছে প্ৰত্যেকে সেইটো বিচাৰিছে, মুখ্যমন্ত্ৰী মহোদয়ে সেইটো বিচাৰিছে। গতিকে আমি আশাবাদী, যিবিলাক সাংবিধানিক কথা থাকে, যিবিলাক অন্যান্য যিখিনি কাম আৰু হোৱাটো খুবেই জৰুৰী, সেইখিনি তাৎক্ষণিকভাৱে হোৱাটো প্ৰত্যেক অসমীয়াই বিচাৰে, প্ৰত্যেক আহোমে বিচাৰে। মই এগৰাকী আহোম যুৱক হিচাপে বিচাৰোঁ। গতিকে তাত কোনো ক'বলৈ দ্বিধাগ্ৰস্ততা নাই। কিন্তু এইটো কথা আমি নিশ্চিত প্ৰদান কৰিছোঁ যে আমিও বিচাৰোঁ যে কাৰো হানি বিঘিনি নহওক, কাৰণ আহোমৰ কথাই এইটো যে সকলোৰে বিকাশ, সম বিকাশ। চাওলুং চুকাফাই যিটো মন্ত্ৰ আমাক শিকাই গৈছে যে সকলোৰে সম বিকাশ হ'ব লাগে, কাৰো হানি বিঘিনি হ'ব নালাগে। গতিকে সেই সূত্ৰতে আমি সকলোৰে উন্নয়ন বিচাৰিছোঁ, বিকাশ বিচাৰিছোঁ, আৰু যাৰ যি প্ৰাপ্যৰ যোগ্যতা আছে তেওঁলোকক সকলোৱে জনগোষ্ঠীৰ স্বীকৃতি পোৱাটো বিচাৰিছোঁ। জুবিনদাৰ ন্যায়টো ন্যায়পালিকাৰ এটা বিষয়। আমিও বিচাৰোঁ যে তাৎক্ষণিকভাৱে জুবিনে ন্যায় পাওক। সেইটো বিচাৰিলেও কিছু নিয়ম কানুন আছে, আইন আছে, এটা নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন হয় সকলোবিলাক ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে। গতিকে সেই সময়বিলাক লৈ ততাতৈয়াকৈ কৰি দিয়া বস্তু নহয় বুলি আমি সকলোৱে জানো। কিন্তু আৱেগে আমাক কয় যে নহয়, তৎক্ষণাৎ যি ৰহস্য আছে ৰহস্য উন্মোচন হ'ব লাগে, আৰু তাত যদি কোনোবা দোষী তেওঁক কঠোৰতম শাস্তি পাব লাগে। আমি যদিও জানো সকলোৱে যে কিছু সময়ৰ প্ৰয়োজন, ন্যায়পালিকাৰ বিচাৰাধীন বিষয় হৈ পৰিব কেইদিনমানৰ পিছতে, চাৰ্জশ্বিট দিয়াৰ পিছতেই। তাৰপিছত ন্যায়পালিকাই গোটেই কথাখিনি পুংখানুপুংখভাৱে ন্যায়িকভাৱে বিশ্লেষণ কৰি সিদ্ধান্ত দিব। তাৰ আগত কিন্তু এটা কথা ক'বই লাগিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে SIT গঠন কৰাৰ পৰা ন্যায়িক আয়োগ গঠন কৰালৈকে সকলোবিলাক কাম খুব সুচাৰুৰূপে খুব ক্ষিপ্ৰতাৰে কৰি গৈছে। গতিকে আমি আশাবাদী যে এই সত্য যি ৰহস্য উন্মোচিত হ'বই। আমি প্ৰত্যেকে বিচাৰোঁ, মুখ্যমন্ত্ৰীৰ পৰা মোলৈকে, মোৰ সন্মুখত থকা সংবাদসেৱী বন্ধুসকলৰ পৰা মোৰ কাষত থকা আমাৰ আটাচুৰ সংগ্ৰামী সত্তাটোলৈকে, আমাৰ সতীৰ্থসকললৈকে সকলোৱে বিচাৰোঁ যে জুবিনে ন্যায় পাওক, জুবিনৰ ন্যায় আমাকো লাগে। দাদা, এই জুবিন আনুৰাগীয়ে যে উত্তানন্দা ভৱনৰ সন্মুখত যে প্ৰটেষ্ট কৰি আছিলে, তাতে আপোনাৰ নামো আছিলে। কি ক'ব এতিয়া, আৰু মোৰ নাম যদি কোনোবাই কি কয় উচ্চাৰণ কৰিছে, তেওঁ হয়তো মোক নাজানে ভালকৈ, জুবিনৰ মোৰ সম্পৰ্ক নাজানে। একো নাই, মানুহৰ প্ৰত্যেকৰ কথা কোৱাৰ অধিকাৰ আছে, সমালোচনা কৰাৰ অধিকাৰ আছে, সকলোৰে অধিকাৰ আছে, যিকোনো গণতান্ত্ৰিক দেশ নহয়। হয়তো তেওঁ নাজানে জুবিনে মই যে একেলগে 35 বছৰ নিকট বন্ধু, আমি দুই ভাতৃৰ দৰে। সকলো কথা জানিব তেনেকুৱা কথা নাই। তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। জুবিনক যি ভাল পায়, তেওঁ হয়তো পন্থাটো ভুল হ'ব পাৰে বা ভুল কথা ক'ব পাৰে, কিন্তু তেওঁৰ শেষত কি ক'ব, তেওঁতো জুবিনক ভাল পায় কাৰণে সেইটো কৰিছে। মোকে বেয়াকৈ গালি পাৰিছে ধৰি লোৱা হ'ল, বা তেওঁ নিয়ম ভাঙি তেওঁ বেলেগ এটা ক্ষেত্ৰলৈ সোমাই গৈছে, সেইখিনি বাৰু আইনে চাব। কিন্তু তেওঁৰ অন্তৰত যে জুবিনৰ প্ৰতি এটা মৰম আছে, সেইটোকতো মই ভাল পাব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।